একচুৱেল মাজুলীত গোমধানৰ খেতি কৰাৰ মোৰ কোনো পৰিকল্পনা নাছিলে আৰু মই বিশেষকৈ ইয়াৰ বিষয়ে একেবাৰে অনভিজ্ঞ আছিলোঁ। গুৱাহাটীৰ মোৰ কেইজনমান বন্ধুৱে মোক উপদেশ দিলে, পৰামৰ্শ দিলে যে পল্লৱ দা আপোনাৰ এখন মাজুলীত চৰ চাপৰি মাটি বহুত পৰি আছে, আপুনি মাকৈ খেতি আৰম্ভ কৰিব পাৰে। মই বোলো মই এই খেতিৰ বিষয়ে একেবাৰে মোৰ কোনো এক্সপিৰিয়েঞ্চ নাই, তোমালোকে যদি মোক দিহা পৰামৰ্শ দিয়া কেনেকৈ কৰিব লাগে সেইখিনি যদি মোক যাৱতীয় সকলো ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে মই আগবাঢ়িব পাৰোঁ। তেওঁলোকে গৈ অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াক অৱগত কৰিলে কথাটো। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচাৰ্যদেৱে আমাৰ তেতিয়াৰ মাজুলী জিলা উপায়ুক্ত ৰাতুল চন্দ্ৰ পাঠক ছাৰলৈ ফোন কৰিলে। তাৰপিছত মোক ক'লে যে আপুনি DC ছাৰক লগ কৰক। মই গ'লোঁ, ৰাতুল পাঠক ছাৰক লগ কৰিলোঁ। ছাৰক মই ক'লোঁ যে ছাৰ মই কমলাবাৰী ফেৰীঘাটৰ সমীপত মাকৈ খেতি কৰিম বুলি ভাবিছোঁ। ছাৰ আপোনাক সকলোখিনি কথা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৰাতুল চন্দ্ৰ পাঠক ৰঞ্জিত ভট্টাচাৰ্যদেৱে আপোনাক সকলোখিনি কথা কৈছেই। ছাৰে মোক ক'লে হয়, মোক ফোন কৰিছিলে, তুমি আগবাঢ়া, মই তোমাক যিমানখিনি পাৰোঁ সহায় কৰিব লাগে মই সকলোখিনি ব্যৱস্থা কৰি দিম। সেইমতে মোক আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ADO ৰাজা ফুকন ছাৰক লগ কৰিবলৈ ক'লে। ৰাজা ফুকন ছাৰক লগ কৰি সকলোখিনি কথা ক'লোঁ। ছাৰে ক'লে সকলোখিনি আপুনি মাটিখিনি উলিয়াই লওক, বাকী আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি সহায় কৰিব লাগে আপোনাক সকলোখিনি সহায় কৰা হ'ব। মই সেই মৰ্মে আমাৰ কমলাবাৰী সমীপৰে মই খুৰাহলা আৰু আলিমুৰ বামুণ গাঁও আৰু বটিয়ামাৰী এই অঞ্চলৰে 21জন যুৱকক লগত লৈ এখন 21জনীয়া কমিটি গঠন কৰি সঞ্জীৱনী কৃষক গোটৰ নামেৰে নামাকৰণ কৰি মই খেতি কাৰ্যত নামো। তাৰপিছতে মোক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ছিট দিলে। ছিট দিয়াৰ পিছত সময়মতে সাৰ যিখিনি যাৱতীয় ব্যৱহাৰত ইয়াত লাগতিয়াল সকলোখিনি ব্যৱস্থা মোক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কৰি দিছে। তেনেকৈয়ে আগবাঢ়িছোঁ। কিমান বিঘা মাটি? মই মাটি উলিয়ালোঁ 120 বিঘা, কিন্তু মই খেতি কৰিলোঁ মাত্ৰ 90 বিঘাত। 90 বিঘাত মোৰ কাৰিকৰী ট্ৰেক্টৰৰ কাৰিকৰী বিজিটো কিছুমান হ'ল, কহুৱা আৰু জাওবনৰ মুঢ়া উঘালাৰ পিছত ট্ৰেক্টৰৰ টায়াৰ চায়াৰ ফাটি মেলি ট্ৰেক্টৰৰ যথেষ্টখিনি হেৰি হৈছিলে যান্ত্ৰিক বিজুতি। সেই খাতিৰত মই 90 বিঘা মাটিতে হাল বোৱাৰ পিছত মই বাকী 30 বিঘা মাটিটো মই খেতি কৰিবলৈ অপাৰগ হ'লোগৈ। প্ৰথম 90 বিঘাই আৰম্ভ কৰোঁচোন, আৰু এইবাৰ ভাবিছোঁ যে 2000 বিঘা মাটিত কৰিম বুলি। যেনেদৰে মোৰ মাটিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচাৰ্যদেৱে মোক উলিয়াই দিছিলে, এইবাৰো তেখেতে মোক 2000 বিঘা মাটি মাজুলীত ব্যৱস্থা কৰি দিব বুলি মই তেওঁৰ ওপৰত বিশ্বাস ৰাখি মই সেই মৰ্মে আগবাঢ়িছোঁ। প্ৰথম খেতি কৰিছে আচলতে সফল হৈছে বুলি ভাবে? সফল হৈছোঁ বুলিয়ে ভাবোঁ। অলাগতীয়াল মাটি আছিলে? অলাগতীয়াল মাটি আজি প্ৰায় 40-45 বছৰৰ দিন এনেকৈ চৰ চাপৰি হৈ পৰি আছিলে, কোনো আগবাঢ়ি অহা নাই। আৰু মই একচুৱেল যেতিয়াই মোক লগৰ বন্ধুকেইজনে ক'লে তেতিয়াই মই যেতিয়া কমিটিখন গঠন কৰি লৈ পেলাই ওচৰৰে নিবনুৱা যুৱকসকলক উলিয়াই আনি পেলাই যেতিয়া মই খেতিটো আগবাঢ়িছোঁ, তেতিয়াই মোৰ মনত মোৰ আৰু কিছুমান প্ৰশ্ন নিজে উদয় হৈছে যে অসমৰ বাহিৰলৈ যে যায়, আমাৰ মাজুলীৰ পৰা হায়দৰাবাদ, কেৰালা, বেংগলোৰলৈ যে যায়, কিন্তু আমাৰ হাততেই আছে, চৰ চাপৰি মাটি পৰি আছে। আমি যদি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বা আমি জিলা প্ৰশাসনৰ লগত যদি সহায় সহযোগ যোগাযোগ কৰি পেলাই যদি তেওঁলোকৰ পৰা সহায় সহযোগ পাওঁ, তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ আমি বজাৰখন, কৃষি বজাৰখন বিশেষকৈ শাক পাচলিৰ পৰা ধৰি লৈ মাহজাতীয় সামগ্ৰীৰ পৰা ধৰি লৈ বিভিন্ন যিখিনি আমাৰ কৃষি কৰ্মৰ পৰা উৎপাদিত সামগ্ৰী সকলোখিনি বজাৰ আমি মাজুলীয়ে প্ৰথমে অসমক দিব পৰা আমাৰ সক্ষম আছে। সেইকাৰণে মই উঠি অহা প্ৰজন্মৰ বা যিখিনি শিক্ষিত যুৱক আছে নিবনুৱা হৈ, মই তেওঁলোকক আহ্বান জনাম যে আপোনালোক ওলাই আহক। বজাৰ নাই বুলি পেলাই নিগেটিভ থিংকিংটো ল'লে নহ'ব, বজাৰ অট'মেটিক আহিব। যেতিয়া আমি 10 বিঘা মাটি এটা কৰোঁ তেতিয়া বজাৰখন নাহে। আজি মই 90 বিঘা কৰিছোঁ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে 750 বিঘা মাটিত খেতি কৰাইছে, বজাৰ অট'মেটিক ওলাইছে। আজি মই 2000 বিঘা পৰিকল্পনা কৰিছোঁ, ডিপাৰ্টমেণ্টেতো আৰু 5000 বিঘা কৰাব, তেতিয়াহ'লেতো অট'মেটিকলি বজাৰ ইণ্ডাষ্ট্ৰী আমি আনিব পৰা আমাৰ সক্ষমতা আছে। সেইকাৰণে চিন্তা কৰোঁতে প্ৰথমেই নিগেটিভ চিন্তাটো আনিব নালাগে যে মই পইচা ক'ত পাম। সেইবোৰ সকলোখিনি ৰাস্তা এটা বন্ধ হ'ব পাৰে, 10টা ৰাস্তা খোল খাই